3 বছৰ বয়সত দেউতাৰ মৃত্যু হৈছিল আৰু মোৰ লালন পালনৰ দায়িত্ব মাৰ ওপৰত পৰিছিল। ঘৰৰ আৰ্থিক অৱস্থা ভাল আছিল। মোৰ লালন পালনৰ ব্যৱস্থাও ভালত আছিল। মায়ে পুনৰ বিয়া নকৰিলে। ভাল পঢ়া শুনা কৰাই মোক ডাক্তৰ বনোৱাৰ সপোন দেখিবলৈ ধৰিলে। মোৰ চুবুৰীত এজন ল'ৰা বাস কৰিছিল। তাৰ নাম বিকি। সি আৰু মই একে বয়সৰ আছিলোঁ। আমি একেলগে পঢ়িবলৈ গৈছিলোঁ আৰু একেলগে খেলিছিলোঁ। এনেকৈয়ে সময় পাৰ হৈ গৈছিল। এদিন মায়ে ক'লে, "চোৱা ছোৱালী, তোমাৰ প্ৰাথমিক পঢ়া ইয়াতেই সমাপ্ত হৈছে। যদি আপুনি আৰু পঢ়িব বিচাৰে তেন্তে চহৰলৈ গৈ পঢ়িব লাগিব। চহৰখনো ওচৰতে আছে। মই বিকি দেউতাকৰ লগত কথা পাতিম। তোমালোক দুয়োৰে একেলগে যাওক, কিন্তু মোৰ মন আপুনি ভালদৰে অধ্যয়ন কৰিব লাগিব। বুজিছে?" বিকিৰ দেউতাকৰ লগত কথা পাতি সিও মান্তি হ'ল। এতিয়া বিকি আৰু মই গাড়ীত চহৰত পঢ়িবলৈ একেলগে যাবলৈ ধৰিলোঁ। আমি দুয়ো লাহে লাহে ইজনে সিজনৰ লগত ভালদৰে মিলি গ'লোঁ। স্কুলৰ পৰা আহি আমি দুয়ো প্ৰায়ে একেলগে থাকিছিলোঁ। হঠাৎ এদিন ডাৱৰীয়া হৈ পৰিল আৰু বজ্ৰপাতেৰে বৰষুণ দিবলৈ ধৰিলে। মই গাড়ী চালকজনক খৰধৰকৈ ঘৰলৈ লৈ যাবলৈ ক'লোঁ। এই কথাত চালকজনে মোক কিছু সময় বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰিবলৈ ক'লে। কিন্তু মই মান্তি নহ'লোঁ আৰু সোনকালে ঘৰলৈ যাবলৈ জোৰ দিলোঁ। প্ৰচণ্ড বৰষুণৰ মাজত তীব্ৰ বেগেৰে গতি কৰা গাড়ীখন হঠাতে এটা গাঁতত পৰি ওলোটা হৈ পৰিল। চালকজনে গাড়ীখন তাতেই এৰি পলাই গ'ল। মই গাড়ীৰ মাজত আবদ্ধ হৈ পৰিলোঁ। দুৰ্ঘটনাটো হোৱাৰ লগে লগে বিকি খৰখেদাকৈ আহিল। পিছফালৰ পৰা অহা অচিনাকি মটৰ চাইকেল আৰোহীৰ সহায়ত গাড়ীত আবদ্ধ হৈ মোক সাহসেৰে উলিয়াই আনিলে। আঘাত সামান্য হোৱাৰ বাবে দুদিন চিকিৎসালয়ত থাকিব লগা হ'ব বুলি চিকিৎসকে জানিবলৈ দিলে। "ঠিক আছে, আপুনি এডমিট কৰক, ডাক্তৰ ছাৰ", মায়ে ক'লে। বিকি মোৰ তত্বাৱধানত থাকিল। আমাৰ মাজৰ মৰম দেখি পৰিয়ালৰ মানুহবোৰ আনন্দিত হৈ পৰিছে। "এতিয়া তুমি শুই যোৱা, ৰাতি দেৰি হৈছে। যেতিয়া মোৰ টোপনি আহিব তেতিয়া ময়ো শুম", মই ক'লোঁ। "নাই, তোৰ টোপনি নোহোৱালৈকে ময়ো সাৰ পাই থাকিম", বিকিয়ে ক'লে। বিকিয়ে মোৰ তত্বাৱধানত কোনো খুঁত নোহোৱাকৈ ৰাখিলে। তেওঁৰ দয়াৰ বাবে মই তেওঁক আৰু বেছি ভাল পাবলৈ ধৰিলোঁ। তাৰ পিছত বিকি আৰু মই দুয়ো ভাল নম্বৰ লৈ পাছ কৰিলোঁ। গতিকে মায়ে ক'লে, "এতিয়া তোমালোক দুয়ো বেলেগ বেলেগ কলেজত পঢ়িব।" "কিন্তু কিয় মা?" মই সুধিলোঁ। "আপুনি ডাক্তৰ আৰু বিকি ইঞ্জিনিয়াৰিং পঢ়িব। দুয়োৰে কলেজ বেলেগ বেলেগ। এতিয়া তোমালোক দুয়ো একেলগে পঢ়িব নোৱাৰিবা। বিকিৰ দেউতাকে বিচাৰে সি ইঞ্জিনিয়াৰ হওক আৰু হয়। সি একেখন চহৰতে থাকিব", মায়ে মোক মৰমেৰে বুজাই দিলে। "ঠিক আছে মা", মই এটা চুটি উত্তৰ দিলোঁ। আমি দুয়ো বেলেগ বেলেগ কলেজত এডমিশ্যন পালোঁ। এডমিশ্যন পোৱাৰ লগে লগে আমি দুয়ো বেলেগ বেলেগ হোষ্টেলত থাকিবলৈ আৰম্ভ কৰিলোঁ।
এদিন ৰাতি হঠাতে 10 বজাত মোৰ মোবাইল ফোনটো বাজি উঠিল। ইখা শুইছিলা নেকি? বিকিয়ে সুধিলে। নাই বিকি, তোমাৰ স্মৃতিয়ে মোক অস্থিৰ কৰি তুলিছে। মোৰ অৱস্থা তোমাৰ দৰে। কেনেকৈ ক'ম, তোমাৰ অবিহনে কেনেকৈ দিন ৰাতি পাৰ কৰি আছোঁ, বিকিয়ে ক'লে। আমি দুয়ো বহু সময় কথা পাতি থাকিলোঁ আৰু টোপনি গ'লোঁ। এদিন মায়ে বিকিৰ লগত মোৰ হোষ্টেললৈ আহি ৱাৰ্ডেনক ক'লে, মেডাম, এইজন মোৰ পৰিয়ালৰ ল'ৰা। এতিয়ালৈকে এই দুয়োটা ল'ৰা-ছোৱালীয়ে একেলগে খেলি-ধেমালি কৰি পঢ়া-শুনা কৰিছে। এতিয়া সিহঁত বেলেগে থাকে। পৰিয়ালৰ পৰা আঁতৰত যদি বিকিয়ে ইখাক লগ কৰিবলৈ আহে, তেন্তে ইখাক লগ কৰিবলৈ দিলে আপোনাৰ প্ৰতি দয়া হ'ব। ঠিক আছে, কিন্তু সপ্তাহটোৰ একমাত্ৰ বন্ধ দিনটো দেওবাৰে পোৱা যাব। হয়, আমি মানি লওঁ। দেওবাৰৰ বাবে অপেক্ষা কৰাটো বিকি আৰু মোৰ বাবে কঠিন আছিল। দেওবাৰ অহাৰ লগে লগে তেওঁ মোক লগ কৰিবলৈ মটৰ চাইকেলেৰে মোৰ হোষ্টেললৈ আহিছিল। আমি দুয়ো ঘণ্টাৰ পিছত ঘণ্টা বহি কথা পাতিছিলোঁ। যাওঁতে বিকিয়ে হোষ্টেলৰ গেটকিপাৰক এটা পুৰস্কাৰ দিবলৈ নাপাহৰিলে। এবাৰ বিকি বন্ধুৰ লগত মোক লগ কৰিবলৈ আহি ক'লে, ইখা, এইজন মোৰ বন্ধু অমৰ। আমি একেটা কোঠাতে থাকোঁ। বাৰু তুমি ক'ৰ পৰা? মই অমৰক সুধিলোঁ। হয়, আপোনাৰ গাঁৱৰ ওচৰত। এইদৰে বিকিয়ে অমৰক চিনাকি কৰাই দিলে আৰু বহুত প্ৰশংসা কৰিলে। এতিয়া অমৰেও বিকিৰ লগত মোক লগ কৰিবলৈ আহিছিল। আমি ইজনে সিজনৰ ইমান ঘনিষ্ঠ হৈ পৰিলোঁ যেন আমি ইজনে সিজনক বছৰ বছৰ ধৰি চিনি পাইছোঁ। সময়ৰ চকা ঘূৰি আহিল। মোৰ একপক্ষীয় প্ৰেমত নিমগ্ন অমৰে মোক লগ পোৱাৰ সপোন দেখিবলৈ ধৰিলে। পৰীক্ষা শেষ হ'ল, আমি আমাৰ ঘৰলৈ আহিলোঁ। এদিন বিকি টিভি চোৱাৰ অজুহাতত গভীৰ নিশালৈকে মোৰ ৰুমতে থাকিল। ৰাতি বহু দেৰি হ'ল। মই ক'লোঁ, তুমি ইয়াত বাহিৰত বাৰান্দাত শুবা। মোৰ অকলে থাকিবলৈ ভয় লাগে। বিকিয়ে বাৰান্দাত বিছনাখনত শুবলৈ চেষ্টা কৰিলে, কিন্তু চকুৰে টোপনি নাই বুলি ক'লে। মোৰ প্ৰেমৰ সপোন বোৱাবলৈ আৰম্ভ কৰিছিল। ৰাতিটো পাৰ হৈ গৈ আছিল। বিকিয়ে হঠাৎ ভিতৰৰ পৰা মোৰ মাতটো শুনিবলৈ পালে। বিছনাৰ পৰা উঠি বহি দুৱাৰৰ ওচৰলৈ গৈ জোৰেৰে দুৱাৰত টোকৰ মাৰিলে। ইতিমধ্যে দুৱাৰখন খোলা আছিল। সি ভিতৰলৈ আহিল। বিকি নাৰ্ভাছ হৈ সুধিলে, কি হ'ল ইখা? পেটৰ বিষ হৈছে, ক'লোঁ। কাৰোবাক ফোন কৰি আনিম বুলি বিকিয়ে ক'লে। নাই, কাকো ফোন নকৰিবা। মই ঔষধ খাইছোঁ। ভালেই হ'ব। কাকো অসুবিধা দিয়াৰ প্ৰয়োজন নাই। তুমি আহি মোৰ ওচৰতে বহা। মাত্ৰ পেটত মৰম কৰা। হয়তো এইটোৱে মোক সকাহ দিব। বিকিয়ে মোৰ পেটটো আদৰ কৰিবলৈ ধৰিলে। বিকিৰ হাতখন স্পৰ্শ কৰাৰ লগে লগে মোৰ মনত কিবা এটা ওলাই আহিবলৈ ধৰিলে। ইয়াত বিকিয়েও চকু মুদি পেটটো মৰম কৰি আছিল। তাৰ পাছত বিকিৰ হাতখন ধৰি বুকুত থৈ দিলোঁ। বিকিয়ে হাতখন ৰখাৰ লগে লগে মই গোলাপৰ দৰে ফুলি উঠিলোঁ।
মোক অলপ জোৰেৰে মৰম কৰা। মই এতিয়া সম্পূৰ্ণ প্ৰলুব্ধ হৈ পৰিলোঁ। মই বিকিক জোৰকৈ টানি কাষতে শুই দিলোঁ আৰু কম্বলখনেৰে ঢাকি দিলোঁ। আৰু আমাৰ মাজত সকলো ঘটিল, যিটো আমি কল্পনাও কৰা নাছিলোঁ। আনহাতে অমৰেও মোৰ বিচ্ছেদত ভুগি আছিল। যেতিয়া তেওঁ আৰু সহ্য কৰিব নোৱাৰিলে, বিকিক লগ পোৱাৰ অজুহাতত আমাৰ গাঁৱলৈ আহিল। বিকিয়ে তেওঁৰ ভাল যত্ন লৈছিল আৰু তেওঁ মোকো লগ পাইছিল। অমৰে মোৰ মোবাইল নম্বৰটো বিচাৰিছিল যদিও মই কোনো অজুহাত দেখুৱাই নিদিলোঁ। অমৰ গধুৰ হৃদয়লৈ উভতি আহিল। লাহে লাহে অধ্যয়নৰ শেষ বছৰটো আহি পালেহি। মই যেতিয়াই ঘৰৰ পৰা ওলাই যাওঁ, বহুতে মোক লৈ পাগল হৈ পৰিছিল। কলেজ খোলা হৈছিল। দুয়োজনে নিজৰ নিজৰ হোষ্টেল পাইছিলোঁ। বিকি আৰু মোক লগ পোৱাৰ প্ৰক্ৰিয়া চলি থাকিল। এতিয়া অমৰেও এই কথা গম পালে আৰু তাৰ হৃদয় ভাঙি গ'ল। পৰীক্ষা আৰম্ভ হৈছিল। আজি মোৰ শেষ পেপাৰ আছিল। পিছদিনা ঘৰলৈ উভতি আহিবলগীয়া হ'ল। প্ৰেমৰ প্ৰতি অৱহেলিত বিকিৰ তিনিমহীয়া কেঁচুৱাটো মোৰ পেটত বাঢ়ি আহিছিল। কোৱা হয় যে এজন মানুহে উত্তেজনাত চেতনা হেৰাই পেলায়। চিকিৎসা বিজ্ঞাপন পঢ়াৰ পিছতো মই নিজকে বচাব পৰা নাছিলোঁ। এদিন ঘৰলৈ আহোঁতে মোৰ স্বাস্থ্য অৱনতি ঘটিছিল। গতিকে মায়ে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে মোৰ কথা কওঁতে তেওঁৰ ভৰিৰ তলত মাটি পিছলি গ'ল। মায়ে মোক ঘৰলৈ লৈ আহিছিল। মায়ে মোক সুধিলে তাইৰ পেটত কাৰ পাপ বাঢ়িছে। কিন্তু মই নিমাত হৈ থাকিলোঁ। চকুলো টুকি থাকিলোঁ। বিকিক কোনেও সন্দেহ কৰা নাছিল। ক্ৰমান্বয়ে এই খবৰটো গাঁৱত বিয়পি পৰিছিল। গাঁৱৰ প্ৰতিজন মানুহেই কৈছিল, চহৰত পঢ়িবলৈ পঠোৱা নহ'লে এনে নহ'লহেঁতেন। এদিন গাঁৱত মিটিং হ'ল। গাঁওবুঢ়াই নিজৰ সিদ্ধান্ত ঘোষণা কৰিলে। আজিৰে পৰা আমাক এঘৰীয়া কৰিব। তেওঁলোকৰ লগত কাৰো কোনো সম্পৰ্ক নাথাকিব। লগে লগে ছোৱালীজনীক গাঁৱৰ বাহিৰ কৰি দিব লাগে। প্ৰেম কৰিবলৈ আহিছিল। প্ৰেম কৰাসকলৰ এই শাস্তি। গাঁওবুঢ়াৰ সিদ্ধান্ত শুনি মায়ে আতংকিত হৈ পৰিল। মোৰ ঘৰত হতাশাৰ সৃষ্টি হৈছিল। ৰাতি সকলো চিন্তাত ডুব গৈছিল। ৰাতিপুৱা চকু মেলি মোক বিচাৰি নাপাই সকলোৱে মোক বিচাৰিবলৈ ধৰিলে। গাঁওবুঢ়াৰ সিদ্ধান্ত মানি লৈ বিকি আৰু মই আঁতৰি আহিছিলোঁ। আমাৰ জীৱনৰ নতুন আৰম্ভণি কৰিবলৈ।